আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈ আছে, চবৰ পৰা চিকিউৰিটি গাৰ্ড হটাব লাগে বুলি কৈছে। হটাই দিলেতো ভালে আছে ন, হাজাৰ হাজাৰ চিকিউৰিটি গাৰ্ড লৈ পেলাই ঘূৰি থাকে। একদম মিডিয়াৰ আগত আহি পেলাই যেনেকা বকিব পাৰে এনেকা বকিছে, এনেকা নকৰিব। আমাৰ অসমৰ CM মই যেনেকা ক'ব লাগে এনেকা ক'ব। আৰু এটা কথা শুনক, আপুনি ইমানটো কৈ আছে যে চিকিউৰিটি গাৰ্ড হটাব লাগে, হটাই দিয়ক না। আপুনি হাজাৰ হাজাৰ চিকিউৰিটি গাৰ্ড লৈ পেলাই ঘূৰি থাকে যে। আমাৰ অসমৰ CM হিমন্তক কৈ আছো, মোৰ পৰাও এইবোৰ উঠাই লৈ যাওক। এতিয়া উপায় নহ'লে আমিতো কাবাক নিৰাপত্তা দিব লাগে, কিন্তু মইতো নিজে বিচাৰোঁ যে মোৰ মন্ত্ৰী MLA কাৰো লগত চিকিউৰিটি থাকিব নালাগে। আমি কিমানৰ PSO উঠাই দিছোঁ। আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 PSOৰ পৰা আমি 600লৈকে নমাই দিছোঁ, আৰু সেই পুলিচবিলাক এতিয়া ৰাস্তাত ডিউটি কৰে। তাৰ কথাটো এনেকুৱা, মইতো ভাবোঁ মোৰো চিকিউৰিটিবোৰ উঠাই দিব লাগে। এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে VIPক কিমান বেয়া পায়। সেইকাৰণে VIPটো থাকিবই নালাগে। মইতো বিচাৰোঁ মোৰ পৰাও এইবোৰ উঠাই লৈ যাওক। এতিয়া উপায় নহ'লে আমিতো কাবাক নিৰাপত্তা দিব লাগে, কিন্তু মইতো নিজে বিচাৰোঁ যে মোৰ মন্ত্ৰী MLA কাৰো লগত চিকিউৰিটি থাকিব নালাগে। আমি কিমানৰ PSO উঠাই দিছোঁ। আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 PSOৰ পৰা আমি 600লৈকে নমাই দিছোঁ, আৰু সেই পুলিচবিলাক এতিয়া ৰাস্তাত ডিউটি কৰে। তাৰ কথাটো এনেকুৱা, মইতো ভাবোঁ মোৰো চিকিউৰিটিবোৰ উঠাই দিব লাগে। এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে VIPক কিমান বেয়া পায়। সেইকাৰণে VIPটো থাকিবই নালাগে। মইতো বিচাৰোঁ মোৰ পৰাও এইবোৰ উঠাই লৈ যাওক। এতিয়া উপায় নহ'লে আমিতো কাবাক নিৰাপত্তা দিব লাগে, কিন্তু মইতো নিজে